ব্যয়বহুল হ'ব ধপাত আৰু সিগাৰেট সেৱন কাৰণ কেন্দ্ৰীয় চৰকাৰে ধপাত আৰু সিগাৰেটৰ ওপৰত জিএসটি অৰ্থাৎ সামগ্ৰী আৰু সেৱা কৰ বৃদ্ধিৰ চিন্তা চৰ্চা কৰিছে আৰু যদি সিগাৰেট আৰু ধপাতৰ ওপৰত জিএসটি বৃদ্ধি কৰা হয় তেন্তে 28% পৰা 40% বৃদ্ধি হ'ব জিএসটি তাৰোপৰি আবকাৰী শুল্ক বৃদ্ধিৰো চিন্তা চৰ্চা কৰা হৈছে যদি আবকাৰী শুল্ক বৃদ্ধি কৰা হয় তেনেহলৈ সিগাৰেট আৰু ধপাত জাতীয় সামগ্ৰীৰ ওপৰত কৰৰ বোজা হ'বগৈ 53%। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই ধপাত আৰু সিগাৰেট জাতীয় সামগ্ৰীৰ ওপৰত 75% পৰ্যন্ত কৰ আৰোপ কৰিবৰ বাবে পৰামৰ্শ দি থৈছে কিন্তু কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত কিন্তু 75% নহয়গৈ যদি জিএসটি বৃদ্ধি কৰা হয় আৰু তাৰ লগত আবকাৰী শুল্ক বৃদ্ধি কৰা হয় তেনেহলে দুইটা মিলি হ'বগৈ 53% অৰ্থাৎ এজন লোকে সিগাৰেট বা ধপাত সেৱন কৰিলে এতিয়াৰ পৰা তেওঁ ভৰিব লাগিব 53% কৰৰ বোজা।